বিষয়টো খুব সিৰিয়াছ আৰু এইটো স্বাভাৱিক ঘটনা নহয় আপুনি ভাবি চাওক অসমৰ কোনজন সাংসদৰ পত্নীয়ে এনেকৈ পাকিস্তানৰ ISI লিংক থকা সংস্থাৰ লগত কাম কৰিছে আৰু কোনজন সাংসদে অসমৰ কোনজন সাংসদে ভ্ৰমণটো সবেই যায় পৃথিৱীৰ সব জেগালৈ ফুৰিব যায় কিন্তু পাকিস্তানলৈ বাৰে বাৰে এনেকৈ ফুৰিব যোৱা হেতু চাবলৈ গ'লে এই আপোনাৰ এটা বৰ্ডাৰ পাৰ হৈ ফুৰিব যোৱা এনেকুৱা ঘটনা কেইটা আছে সো এইকাৰণে ঘটনাটো স্বাভাৱিক নহয় অস্বাভাৱিক যেহেতু আৰু এক প্ৰকাৰ চাবলৈ গ'লে কোনজন খিলঞ্জীয়া অসমীয়া মানুহক আপুনি দেখিছে গৌৰৱ গগৈ যিমান শুদ্ধকৈ নামাজটো পঢ়ে শুদ্ধকৈ গোটেই আদব কায়দা গোটেইটো জানে কোনজন অসমীয়া খিলঞ্জীয়া মানুহক আপুনি দেখিছে এনেকৈ নামাজ পঢ়া সো গোটেই কাৰবাৰটো চাবলৈ গ'লে কিবা গৌৰৱ গগৈক মই ভালকৈ অবজাৰ্ভ কৰি থাকোঁ যিটো নামাজটো পঢ়াটোত অখিলো লগত আছিলে মই যে অখিল অশান্তি পাইছে অখিলে বস্তুটো যিহেতু নাজানে এফালে সিফালে এবাৰ চাইছে সিফালে কিন্তু গৌৰৱে তাৰমানে প্ৰত্যেকটো আৱাজ প্ৰত্যেকটো আকাৰ ইংগিত বুজা একদম নামাজি একদম মুছলমানৰ দৰে নামাজটো পঢ়ি আছে তাৰমানে কি ক'ৰবাত এইটো ট্ৰেইনিং এটা নল'লে ক'ৰবাত কিবা এটা কোনোবাই প্ৰশিক্ষণ নিদিলে মোকো যদি কাইলৈ বহাই দিয়ে সিহঁতৰ লগত মোৰ অসুবিধা হ'ব গৌৰৱ গগৈ তৰুণ গগৈৰ পুতেক যিটো তৰুণ গগৈ হুইজ বদৰুদ্দিনকৈ মোল্লা দাৰিয়াসকলক বাংলাদেশীবোৰৰ মিয়াসকলক বুঢ়া আঙুলি দেখাই চলিছিলে সেইজন মানুহৰ পুত্ৰ এতিয়া এই মিয়া বাংলাদেশী মূলৰ মিয়া মুছলমানসকলক পুনৰ সংস্থাপন দিম বুলি কৈছে চৰকাৰ আহিলে আকৌ পুনৰ সেই ফৰেষ্টতে মাটি দিমগৈ ঘৰো দিম সব ফেচিলিটি দিম কৈছে কাজিৰঙাত আকৌ পুনৰ বহাব আমাৰ থানসমূহ আকৌ দখল কৰাত সহায় কৰিব কিবা এটা লিংক পাকিস্তান ISI লগত নাথাকিলে মই ভাবোঁ যে ইমান প্ৰীতি বাংলাদেশ মূলৰ মিয়াৰ প্ৰতি ইমান প্ৰীতি কেনেকৈ হ'ব পাৰে কিবা এটা এজেণ্ডা আছে যিটো এজেণ্ডা তেখেতে ফলো যদি কাইলৈ নকৰে কাইলৈ ISI হওক জিহাদী শক্তিয়ে হওক পাকিস্তানী বাংলাদেশী জিহাদী শক্তিসমূহৰ ক'ৰবাত তেখেতে আকৌ ফচিব তো এইকাৰণে ক'ৰবাত বাধ্যবাধকতা আছে গৌৰৱ গগৈ আজি বাংলাদেশী মূলৰ মিয়া মুছলমানৰ প্ৰতি ইমান প্ৰীতি দেখুৱাটো তৰুণ গগৈৰ পুতেকে ইমান প্ৰীতি দেখুৱাটো মই ভাবোঁ যে এইটো খুব অস্বাভাৱিক ঘটনা এইকাৰণে ইয়াত এটা খুব চিৰিয়াছ তদন্তৰ প্ৰয়োজন তাৰ কাৰণে মুখ্যমন্ত্ৰী SIT গঠন কৰিছিলে SIT আজি প্ৰতিবেদন দাখিল কৰিব মুখ্যমন্ত্ৰীৰ হাতত আৰু মই ভাবোঁ তাত যিখিনি প্ৰতিবেদনত যিখিনি কথা আছে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ এক্সামিন কৰিব আৰু তাৰপাছত যি একশ্যন ল'ব লাগে ল অফ দ্য লেণ্ড এইটো ৰজাৰ দেশ নহয় ভাই এইটো এটা গণতান্ত্ৰিক দেশ চৰকাৰৰ নিয়ম নীতি আদব কায়দা মতে আইন কানুনৰ মতে মই ভাবোঁ যে মুখ্যমন্ত্ৰী আগবাঢ়ি মই ভাবোঁ যে ইয়াৰ এটা উচিত একদম শেষলৈকে বিচাৰ এটা হ'ব লাগে কোনজন সাংসদৰ ঘৰত 4জন সদস্য তাৰে 3জন বিদেশী আপুনি ভাবি চাওক কোনজন সাংসদৰ ঘৰত নিজৰ দেশ আৰু নিজৰ এই জেগাটোৰ প্ৰতি যে আন্তৰিকতা নহয় এই ফৰেন পাছপৰ্ট লৈ বহি থকা ফৰেন এটা চিটিজেনশ্বিপ লোৱা নিজৰ সন্তানক ফৰেন চিটিজেনশ্বিপ দিয়া কোনজন সাংসদৰ ঘৰত এইটো আছে এইবোৰ অস্বাভাৱিক চাবলৈ গ'লে এক প্ৰকাৰ চাবলৈ গ'লে